নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ উপস্থিতিৰে হস্ত বৃদ্ধি কৰিছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপ্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠান হৈছিল। প্ৰায় ৮,০০০ শিল্পীয়ে অংশগ্ৰহণ কৰা এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোৱে আমাৰ বৰ্ণাঢ্য অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা বিশ্ববাসীৰ আগলৈ বাৰ্তা হিচাপে লৈ যাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আৰু আজি এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা যিসকল শিল্পী, যিসকল ওজা প্ৰশিক্ষক আৰু যিসকল বিশেষজ্ঞ সমিতি আমাৰ লোকে এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালিত কৰাত সহায় কৰিছিলে। তেখেতসকলক মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। ডেফিনেটলি এই সমাজখন অতদিনে অৱহেলিত হৈ আছিলে। কেৱল ৰাজনৈতিক কাৰণত বিভিন্ন ৰাজনৈতিক দলসমূহে চাহ জনগোষ্ঠী আদিবাসী সমাজখনক তেওঁলোকে ব্যৱহাৰ কৰি আহিছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি শাসনত অহাৰ লগে লগে এই সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশ পুংখানুপুংখভাৱে চাই আমাৰ চৰকাৰে যোৱা 10টা বছৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ কেনেকৈ এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পৰা যায়। তাৰ কাৰণে চাহ জনগোষ্ঠী আদিবাসী সমাজ অধ্যুষিত বাগিচাই হওক বা এক্স টি গাৰ্ডেন এৰিয়াই হওক, সেই অঞ্চলসমূহত শিক্ষাৰ পোহৰ কেনেকৈ পাব পাৰে তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমি 2-3খন বাগিচাৰ মাজত একোখন মডেল হাইস্কুল স্থাপন কৰি শিক্ষা ক্ষেত্ৰখনক আমি আগুৱাই দিয়াৰ প্ৰয়াস কৰিছোঁ। বিগত দিনবিলাকত দেশে স্বাধীনতা লাভ কৰা 70 বছৰ পাৰ হৈ যোৱাৰ সময়ছোৱাটো বাগিচাত বসবাস কৰা আমাৰ ৰাইজৰ ঘৰত বৈদ্যুতিক সংযোগৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈ থাকিব লগা হৈছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ লগে লগে আজি 100% প্ৰতিখন চাহ বাগিচা, প্ৰতিখন চাহ বাগিচা অধ্যুষিত অঞ্চলত আজি ইলেক্ট্ৰিচিটি যোগানৰ জৰিয়তে আজি তেওঁলোকে সেই সা সুবিধাসমূহ পাবৰ কাৰণে সক্ষম হৈছে। আজি চাহ বাগিচাৰ মহিলাসকলে পেটৰ তাৰণাত, শ্ৰমৰ তাৰণাত তেখেতসকলে গৰ্ভাৱস্থাতো তেখেতসকলে নিজৰ কাম কৰি থাকিব লগা পৰিৱেশ আছিল। কিন্তু আমাৰ চৰকাৰে অনুভৱ কৰিছে যে গৰ্ভৱতী এগৰাকী মহিলাৰ গৰ্ভস্থ সন্তানৰ লালন পালন অইন মহিলাসকলে যেনেধৰণে কৰাৰ প্ৰয়োজনীয়তা আছে, চাহ বাগিচাৰ ৰাইজৰ মহিলাসকলৰো সেই অধিকাৰ আছে। গতিকে 3 মাহ আগত 3 মাহ পিছত সন্তান ধাৰণ কৰা আমি তেনেধৰণে তেওঁলোকক কামলৈ নোযোৱাকৈ তেওঁলোকক মঞ্জুৰি আমি প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্যসন্মত সন্তান ধাৰণ কৰাৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। আজি চাহ বাগিচা অঞ্চলসমূহত যিসমূহ লাইন আছে সেই লাইনসমূহত আজি 70 বছৰলৈকে স্বাধীনতাৰ 70 বছৰলৈকে কদৰ্যময় পৰিৱেশৰ মাজত তেখেতসকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। আজি প্ৰত্যেকটো লাইনত আজি আমি পকী পথ নিৰ্মাণ কৰি এটা সুন্দৰ বাতাবৰণ আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ঠিক তেনেধৰণে চাহ বাগিচাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ দিশতো আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে সাহস পাইছে। আজি ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজত আজি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধাৰ কাৰণে তেওঁলোকৰ আসন সংৰক্ষিত কৰা হৈছে। আজি শ্বহীদ দয়াল দাস পানিকা দেৱৰ নামেৰে আমি তেওঁলোকক আজি অৰ্থনৈতিকভাৱে সহযোগিতা আগবঢ়াই একোজন আত্মনিৰ্ভৰশীল যুৱক যুৱতী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাহ বাগিচাত বসবাস কৰা যিসকল লোক আছে তেওঁলোকৰ লাইনৰ মাটিসমূহ তেওঁলোকৰ নামত ভূমি অধিকাৰ প্ৰদানৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে দীৰ্ঘদিন ধৰি এই অৱহেলিত এই সমাজখনক শ্ৰদ্ধা জনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বহুখিনি কাম কৰা হৈছে। আজি ভূমি অধিকাৰ চিলিং চাৰপ্লাছ যিসমূহ মাটি আছিলে এই চিলিং চাৰপ্লাছ মাটিসমূহ আমি মিছন বেচিছত আজি বাগিচা অঞ্চলৰ জনসাধাৰণৰ নামত আমি ভূমি অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ কৃষ্টি সংস্কৃতি ৰীতি নীতিকো আজি আগুৱাই লৈ যোৱাৰ আমি প্ৰয়াসেৰে ঝুমুৰ বিনন্দিনী অনুষ্ঠান কৰিছোঁ। আজি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা মাল্টি মেমৰ পৰা আৰম্ভ কৰি অন্যান্যসকলৰো তেওঁলোকৰ সেই ত্যাগক আজি জনসমাজৰ মাজলৈ উলিয়াই অনাৰ আমাৰ প্ৰয়াস হৈছে। শ্ৰমিক কল্যাণ দিৱসৰ জৰিয়তে আজি আটছাৰ প্ৰতিষ্ঠাপক সন্তোষ তপ্ন ডাঙৰীয়াৰ নামেৰে আমি তেখেতসকলক এই শ্ৰদ্ধা জনাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ বহু প্ৰয়াস
এই চৰকাৰখনে কৰিছে, যি কথা বতৰাবিলাক আগতে কোনো চৰকাৰে অনুভৱ কৰা নাছিল, উপলব্ধি কৰা নাছিল। আৰু সেইকাৰণে এখেতলোকৰ মাজত আত্মবিশ্বাসৰ ভাৱ আৰু অধিক দৃঢ়ভাৱে গঢ়ি তোলাৰ প্ৰতিটো পদক্ষেপ খুব আন্তৰিকতাৰে আমাৰ চৰকাৰখনে আমি কৰি আছোঁ। যিসকল লোকৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে তেওঁলোকে আৰু অধিক সা সুবিধাৰ পৰা আৰম্ভ কৰি আমাৰ দেশৰ সাংবিধানিক অধিকাৰসমূহ পাবৰ কাৰণে তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। আৰু এই বিষয়টো চৰকাৰে খুব গভীৰভাৱে বিচাৰ বিশ্লেষণ কৰি আছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নৱেম্বৰ মাহত যিখন বিধানসভা হ'ব, সেই বিধানসভাত যি মিনিষ্ট্ৰিয়েল কমিটি এই সম্পৰ্কত গঠন কৰি দিছে, তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ইতিবাচকভাৱে গোটেই বিষয়খিনি আগুৱাই লৈ গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।